এক্সত এতিয়া এটাই শব্দ ক্লিক হিয়াৰ কি ৰাজনীতি কি সাধাৰণ জনতা সকলোৰে একাউণ্টত ক্লিক হিয়াৰ কিন্তু ক্লিক হিয়াৰৰ আঁৰৰ কাহিনী কি সামাজিক মাধ্যম মানে এক অনিশ্চয়তা সামাজিক মাধ্যমে কাক কেতিয়া হিৰো বনাই বা কাক কেতিয়া মুহাৰি পেলাই তাৰ নাথাকে কোনো ঠিকনা প্ৰতিদিনে ভাইৰেল হয় একোটা নতুন বস্তু আৰু হঠাৎ নাইকিয়া হৈ পৰে আগদিনা ট্ৰেণ্ডত থকা একোটা বিষয় আজি সামাজিক মাধ্যম এক্স বা পূৰ্বৰ টুইটাৰত ভাইৰেল হৈ পৰে এটা বিশেষ মিম য'ত লিখা থাকে ক্লিক হিয়াৰ সাধাৰণ জনতাটো বাদেই দেশ বিশিষ্ট ৰাজনীতিক আনকি দলীয় একাউণ্টৰ পৰা পোষ্ট কৰা হয় এই মিম ইয়াৰ পিছতে ট্ৰেণ্ডিঙত পৰিণত হয় ক্লিক হিয়াৰ মিম অৰ্থাৎ এক্সৰ প্ৰায় প্ৰতিটো একাউণ্টত দেখা পোৱা গৈছে এই মিম হঠাৎ এটা দিনৰ ভিতৰত এই মিম ট্ৰেণ্ডিঙত অহাৰ পিছতে উত্থাপিত হৈছে প্ৰশ্ন ক্লিক হিয়াৰৰ আঁৰৰ কাহিনী কি উল্লেখযোগ্য যে সামাজিক মাধ্যমত আছিল অল্টাৰ টেক্সট নামৰ এটা বিশেষ সুবিধা বিশেষকৈ চকুৰে নেদেখা মানুহৰ বাবে এই অল্টাৰ টেক্সটৰ সংযোজন কৰিছিল টুইটাৰে টুইটাৰৰ ফটোৰ বাওঁফালৰ তলৰ ফালে থাকে অল্টাৰ টেক্সট এই অল্টাৰ টেক্সটত ফটোখনৰ সন্দৰ্ভত আগবঢ়াব পাৰে ব্যাখ্যা চকুৰে নেদেখা মানুহে স্ক্ৰীন ৰিডাৰৰ সহায়ত যাতে ফটোখনৰ বিষয়ে গম পায় তাৰ বাবে সংযোজন কৰা হৈছিল এই বিশেষ সুবিধাটো কিন্তু আজিৰ দিনটোত এক প্ৰকাৰ মেম বনি গৈছে টুইটাৰৰ অল টেক্সট ফিচাৰ সকলোৱে নিজ পচন্দ মতেই ইয়াৰ ব্যৱহাৰৰ বাবে আজি ট্ৰেণ্ড হৈ পৰে ক্লিক হিয়াৰ উল্লেখ্য যে আজিৰ দিনটোত কি কংগ্ৰেছ কি বিজেপি সকলোৱে ব্যৱহাৰ কৰিছে টুইটাৰৰ এই বিশেষ সুবিধা অল্টাৰ টেক্সটৰ পিনে এডাল কাৰ্ডটোৱে সকলোকে ব্যৱহাৰ কৰিছে ক্লিক হিয়াৰ লিখা এটা বিশেষ টেম্পলেট কি ৰাজনীতি কি সাধাৰণ জনতা সকলোৱে ব্যৱহাৰ কৰিছে এই বিশেষ টেম্পলেট কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে এই টেম্পলেট ব্যৱহাৰ কৰি ব্যাখ্যাত লিখে মোদী 3.0 অৰ্থাৎ তৃতীয়বাৰলৈ মোদী ঠিক একেদৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে ক্লিক হিয়াৰ টেম্পলেট ব্যৱহাৰ কৰি অল্টাৰ টেক্সটৰ ব্যাখ্যাত লিখে ফিৰ একবাৰ মোদী চৰকাৰ অৰ্থাৎ আকৌ এবাৰ মোদী চৰকাৰ এইপিনে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে টুইটাৰৰ এই সুবিধালৈ প্ৰশ্ন কৰে বিজেপি চৰকাৰক কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সোধে 15 লাখ আহিলে নেকি এইপিনে কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই টেম্পলেট ব্যৱহাৰ কৰি লিখা হয় নৰেন্দ্ৰ মোদীয়ে ধন দাবীৰ ৰেকেট চলাই আপোনালোকে জানেনে ট্ৰেণ্ডিঙত অহা এই মিমৰ ব্যৱহাৰ কৰে আম আদমি পাৰ্টিয়েও আম আদমি পাৰ্টিয়ে নিজৰ অফিচিয়েল হেণ্ডেলত ক্লিক হিয়াৰ টেম্পলেট ব্যৱহাৰ কৰি অল্টাৰ টেক্সটত লিখে দেশ বচাবলৈ 31 মাৰ্চত ৰামলীলা ময়দানলৈ আহক এনেকৈ এতিয়া টুইটাৰৰ বিশেষ সুবিধা আজিৰ দিনটোত পৰিণত হৈছে এটা মিমত কি নেতা কি জনতা সকলোৱে নিজৰ বাৰ্তা লিখি ভাইৰেল কৰিছে ক্লিক হিয়াৰ মিম নিউজ এক্স ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট